যদি নিজকে যদি খিলঞ্জীয়া বুলি কৈছে তেতিয়া খিলঞ্জীয়া হিচাপত থিয় দিয়ক এই যে উচ্ছেদ প্ৰক্ৰিয়া আপোনালোকে সমৰ্থন কৰক কিন্তু সমৰ্থন কৰাৰ বিপৰীতে আইনৰ আওতা লৈ পেলাই আপোনালোকে বন্ধ কৰাৰ চেষ্টা কৰিছে অমানৱীয় কথা কৈছে কিন্তু পুলিচৰ ওপৰত যে অত্যাচাৰ হ'ল তাত তেওঁলোকে উচতনি কথা কয় অসমত য'তে উচ্ছেদ হৈ আছে কতোতে গৈ আন্দোলন থিয় কৰোৱা হোৱা নাই হস্তক্ষেপ কৰা হোৱা নাই শান্তিপূৰ্ণভাৱে হৈছে বহুতখিনি গাড়ী তাৰ পৰা যেতিয়া উচ্ছেদ কৰিছে তেখেতসকল শান্তিপূৰ্ণভাৱে হয়তো আহিছে গৈ পেলাই কিন্তু তেখেতসকল মৰিগাঁও ফালে গৈছে তাৰমানে অবভিয়াছলি মৰিগাঁৱত তেখেতসকলৰ মাটি আছে নাথাকা নহয় যদি তেওঁলোক বিদেশী হয় তেওঁলোকক ব্যৱস্থা লওক ডিপৰ্ট কৰক আৰু যদি তেওঁলোক সঁচাকে মানে ভাৰতীয় নাগৰিক হয় তেওঁলোকক ৰিসেটেলমেন্টৰ ব্যৱস্থা কৰিব লাগে এই উচ্ছেদ চলি থকাক লৈ এতিয়া বিভিন্ন মহলৰ পৰা বিশেষকৈ বিৰোধীৰ ফালৰ পৰাই হওক বা বিভিন্ন দল সংগঠনৰ ফালৰ পৰাই হওক চৰকাৰৰ ওপৰত অভিযোগ আহিছে যে বৈষম্যৰে ধৰ্মীয় মেৰুকৰণৰ উদ্দেশ্যৰে এই উচ্ছেদ চলোৱা হৈছে এই উচ্ছেদ অমানৱীয় বুলি চৰকাৰৰ ওপৰত অভিযোগ আনিছে সমান্তৰালকৈ চৰকাৰৰ বিৰুদ্ধে অভিযোগ আনিছে যে চৰকাৰে ন্যায়ালয়ৰ ৰায়কো অৱমাননা কৰিছে বিভিন্ন অভিযোগ আহিছে তাৰ পাছত প্ৰশ্ন উঠিছে যে এই যি উচ্ছেদ চলিল এই উচ্ছেদতে এইসমূহ উচ্ছেদে বেদখল বন্ধ কৰিব পাৰিবনে বুলডোজাৰ একচনে সম্পূৰ্ণৰূপে বেদখলসমূহ ৰোধ কৰিব পাৰিবনে বা যিসকলক উচ্ছেদ কৰা হ'ল সেই উচ্ছেদিতসকলে ভৱিষ্যতে ক'ৰবাত গৈ আকৌ বেদখল নকৰিবনে সেই ধৰণৰ আশংকা জানো দূৰ হৈছে আলোচনা কৰি আছোঁ এই প্ৰসংগত পুনৰ আলোচনাৰ মাজলৈ আহিছোঁ মই অধিবক্তা এয়াৰ ভূঞা পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে যিহেতু যদুমণি বৰুৱাই এটা কথা কৈছিল যে তাত কোনো কাৰণত মাটি ক্ৰয় কৰিব নোৱাৰে তেওঁ কৈছিল যে ক'ৰবাত হয়তো কাগজ পত্ৰবোৰে ভুৱা আছিল নেকি সেই ধৰণৰ সন্দেহ তেওঁলোকে এটা ব্যক্ত কৰিছে নহয় মই বড়ো ডাঙৰীয়াৰ যিটো মন্তব্যটোক মই ৰেছপেক্ট কৰিছোঁ কাৰণ আপুনি চাওক আইনে কৈ দিছে যে যিখন ৰেগুলেশ্যন আছে আপোনাৰ চেপ্টাৰ 10 প্ৰটেকশ্যন অফ বেকৱাৰ্ড ক্লাছেছ আৰু সৰু প্ৰভিজন এটা মই পঢ়ি দিছোঁ যিহেতু ইছ্যুটো সেনচিটিভ নট উইথষ্টেণ্ডিং এনিথিং হিয়াৰিন বিফৰ কণ্টেইন দি ষ্টেট গভৰ্ণমেণ্ট মে এডপ্ট ছাচ মেজাৰ এজ ইট ডিমছ ফিট ফৰ দি প্ৰটেকশ্যন অফ দোজ ক্লাছেছ who on account of their primitive condition and lack of education or material advantages are incapable of looking after their welfare in so far as welfare depends upon their having sufficient land for their maintenance মানে এই ট্ৰাইবেল বেল্ট এণ্ড ব্লক to create কৰাৰ কনসেপ্টটো আছিল যে যিসকল ট্ৰাইবেল বেল্টত যিসকল মানুহ আছে তেওঁলোকৰ যেটো প্ৰিমিটিভ কন্ডিশন যে নেকি হে প্ৰিমিটিভ কন্ডিশনটো যদি নন ট্ৰাইবেল মানুহৰ আগ্ৰাসন হয় এই প্ৰিমিটিভ কন্ডিশনটো ডিস্টার্ব হ'ব পাৰে গতিকে সেই কনসেপ্টটো ৰাখি আপোনাৰ চেপ্টাৰ 10 টো ইনক্লুড কৰা হৈছিল কিন্তু ইয়াতে এটা বাৰ আছে আপোনাৰ যে নন ট্ৰাইবেল মানুহে আপোনাৰ যে তাত মাটি কিনিব নোৱাৰে দ্যাট ইজ কাৰেক্ট আপোনাৰ কোনে পাৰিব কোনে নোৱাৰিব আপোনাৰ হেতু তাতে আপোনাৰ সেকশন 164 এ কৈ দিছে যে ৰাইটস অফ সেটেলমেন্ট হোল্ডাৰ এণ্ড ল্যান্ড হোল্ডাৰ কাৰ হে কোনে মাটি তাতে বিকিব পাৰিব বা কিনিব পাৰিব কিন্তু এতিয়া কথাটো হ'ল চাওক যিসকল তাতে সোণাপুৰ কচুতলিত আমি এনেকুৱা ডকুমেণ্টটো আমাৰ ওচৰত আহিছে আমি নিজে কিছু আশ্চৰ্য হৈছোঁ যেতিয়া ডকুমেণ্টবোৰ চাইছোঁ যে 1923 আপোনাৰ যথেষ্টখিনি মানুহৰ হাতত সেই ডকুমেণ্টছখিনি আছে গতিকে তেতিয়া তেওঁলোকে মাটিখিনি ক'ৰ পৰা ক্ৰয় কৰিছিলে নিশ্চয় গভৰ্ণমেণ্টে তেওঁলোকক সেটেলমেণ্ট দিছে এট ডেট ৰিলিভেণ্ট পিৰিয়ড অফ টাইম সেই মাটিখিনি আজি গৈ পেলাই তেওঁলোকে আপোনাৰ ম্যাদী পাট্টাৰ মাটিত তেওঁলোকে বসবাস কৰি আছে গতিকে মই আগতেও কৈছোঁ যে সেই এই লটো আপোনাৰ এপ্লিকেবল হৈছে 1950 ৰ পৰা কিন্তু সেই মানুহখিনিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব বুলি অলৰেডি আমাৰ মহামান্য ন্যায়ালয়টো আপোনাৰ এই লটো সেটেলড আছে যে যেহেতু এই আইনখন আপোনাৰ প্ৰযোজ্য হৈছে 1950 ৰ পৰা এটো ৰেট্ৰস্পেক্টিভ ইফেক্টত নাহিব গতিকে হেতু কাৰণে তেওঁলোকক আপোনাৰ এক্সক্লুড কৰি তেওঁলোকে তাতে থাকিব পাৰিব হেতু কাৰণে আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে ডাইৰেকশ্যনত কৈছে যে এই গোটেই তথ্যখিনিটো অকল দাঙি ধৰিলে নহ'ব এইখিনি চালি জাৰি চাব লাগিব আৰু সেই চালি জাৰি চোৱাৰ ডাইৰেকশ্যনটো কাক দিছে ডিস্ট্ৰিক্ট কমিশনাৰক যিসকল লোক আপোনাৰ আবেদনকাৰী মহামান্য আপোনাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত আহিছে তেওঁলোকক আপোনাৰ সময় বান্ধি দিছে যে অহা 30 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে গৈ পেলাই আপোনালোকৰ তথ্যপাতিসমূহ আপোনাৰ ডেপুটি কমিশনাৰৰ তাত জমা দিয়ক আৰু সেই ডেপুটি কমিশনাৰে চাব লাগিব যে আপোনালোকে এই তাতে যে ডকুমেণ্টছখিনি ৰিলাই কৰিছে এই ডকুমেণ্টখিনি আপোনালোকক তাতে থকাৰ যোগ্যতা আছে নে নাই যদি যোগ্যতা নাই তেতিয়াহ'লে আপোনাৰ ডেপুটি কমিশনাৰে সেই তেওঁৰ এটা স্পিকিং অৰ্ডাৰত কিয় যোগ্যতা নাই হেতু ক'ব লাগিব আৰু মহামান্য উচ্চতম ন্যায়ালয়ে আকৌ এটা ক্লিয়াৰিফাই কৰি দিছে যে আপুনি ষ্ট্ৰেইট আৱে মানুহজনক তাৰ পৰা এভিকশন কৰি দিব ক'ব নোৱাৰিব মানে এটা উপযুক্ত সময় দিব লাগিব তেওঁক আইনী সুবিধা এভেল কৰিবৰ কাৰণে গতিকে সব আমিও জানো যে আইন মতে ট্ৰাইবেল বেল্টত নন ট্ৰাইবেল মানুহে মাটি কিনিব নোৱাৰে আৰু বেচিব নোৱাৰে গতিকে এইটো ৰেষ্ট্ৰিকশন সবৰে ক্ষেত্ৰত এপ্লিকেবল গতিকে এইটো এনেকুৱা নহয় যে ন্যায়ালয়ত গলে আপুনি নন ট্ৰাইবেল মানে নন ট্ৰাইবেল হলেও আপুনি ট্ৰাইবেল বেল্টত মাটি কিনাৰ অধিকাৰ পাই যাব আইনৰ ৰাস্তা নিজে ল'ব আপোনাৰ গতিকে হেতু কাৰণে আপোনাৰ যেহেতু ইয়াতে আৰু কিছু ইস্যু আছে আপোনাৰ যে এতিয়া চাওক এইটো যেহেতু 1950 ৰ ল
আপোনাৰ সেইকাৰণে আমাৰ তাত এটা ইস্যু আপোনাৰ আহিছে যে এই গোটেই লটোক আমি চেলেঞ্জ কৰিব লাগে গতিকে এইটো এটা সিৰিয়াছ কনষ্টিটিউচনেল ইস্যু যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিটো কনচেপ্ট আপুনিও জানে যে ষ্টেটৰ ছাবজেক্ট থাকে লেণ্ড ৰিলেটেড ষ্টেট লিষ্ট থাকে কনকাৰেণ্ট লিষ্ট থাকে আৰু ইউনিয়ন লিষ্ট থাকে গতিকে সেই ষ্টেট লিষ্ট আৰু ইউনিয়ন লিষ্টৰ যিহেতু এইটো এটা ছাবজেক্ট পাৱাৰ দিছে ষ্টেট গভৰ্ণমেণ্টক আপোনাৰ এই ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাবৰ কাৰণে গতিকে 1950 লটো আজিও ৰেগুলেট কৰিব নে গভৰ্ণ কৰি থাকিব গতিকে এইটো লৈ আপোনাৰ চিন্তা চৰ্চা কৰি থকা হৈছে যে whether this law is required to be challenged in the court of law or not গতিকে আজিৰ তাৰিখত এই ব্যৱস্থাটো এনেকুৱা কিন্তু এই আইনখন যেতিয়ালৈকে চলি থাকিব এইটো স্পষ্ট যে নন ট্ৰাইবেল মানুহে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটি কিনিব নোৱাৰে ঠিক আছে মই আকৌ আশিষ ভৰালী মই আপোনাৰ ওচৰলৈ আহিছোঁ উচ্ছেদ চলি থাকিব উচ্ছেদটো ইতিমধ্যে দল সংগঠনৰ ফালৰ পৰা এই কথা স্পষ্ট কৰিছে যে অবৈধসকল বা এই যিসমূহ ট্ৰাইবেল বেল্টৰ মাটি আছে এইসমূহ বেদখল মুক্ত কৰিব লাগে সকলোৱে সমৰ্থন কৰিছে কিন্তু এই প্ৰশ্নটো বাৰে বাৰে আহিছে যে এই উচ্ছেদিতসকলে তেওঁলোকে ভৱিষ্যতে আৰু ক'ৰবাত বেদখল যে নকৰিব তাৰ আশংকাটো আমি কিন্তু নুই কৰিব নোৱাৰোঁ বা এওঁলোকক পুনৰ সংস্থাপনৰ ক্ষেত্ৰত এই বিষয়বোৰক লৈ চৰকাৰে কি ধৰণৰ চিন্তা চৰ্চা কৰিছে কথাটো এনেকুৱা যোনসকল এতিয়া কচুতলিত আছে আমাৰ বড়ো ডাঙৰে ভালকে জানিব যে তেখেতৰ ফেমিলিৰ মানুহকে এটা সময়ত এনেকুৱা ক্ৰিমিনেল এক্টিভিটি আজি ক'ৰবাত মাৰ্ডাৰে হওক বা বিভিন্ন ধৰণৰ ক্ৰিমিনেল এক্টিভিটি তেখেতসকলে কৰি আহিছে ইমান বছৰে আৰু তেখেতসকল মেক্সিমাম আপুনি যদি সিদিনাখন মই নগাঁও ফালে গৈছিলোঁ যে তেখেতসকলে মই দেখিছোঁ বহুতখিনি গাড়ী তাৰ পৰা যেতিয়া উচ্ছেদ কৰিছে তেখেতসকল শান্তিপূৰ্ণভাৱে হয়তো আহিছে গৈ পেলাই কিন্তু তেখেতসকল মৰিগাঁও ফালে গৈছে তাৰমানে অবভিয়াছলি মৰিগাঁৱত তেখেতসকলৰ মাটি আছে নাথাকা নহয় তাৰে দুই এটা পৰিয়ালৰ ক'ৰবাত সেইটো এক্সেপশ্যন থাকিব পাৰে সেইটো মই নাজানো বা আমাৰ ইয়াত ভূঞা ডাঙৰী আছে তেখেতেও কৈছে তেনেকুৱা 1923 দুই এজন থাকিব পাৰে কিন্তু মেক্সিমাম 95% মানুহৰ মাজতে কৈছে কিন্তু পাৰ্টি বিৰোধীৰ ফালৰ পৰা কৈছে বা বিভিন্ন দল সংগঠনে কৈছে যে ভূমিহীন ভাৰতীয় উচ্ছেদ চলোৱা হৈছে বিৰোধীৰ কথাটো এনেকুৱা যেতিয়া গৰুখুটিত আপোনাৰ উচ্ছেদ কৰিব তেতিয়া বিৰোধী আহি পেলাই চাৰ্ট ফালি ক'ব যে মোৰ ওপৰতে যাব লাগিব আপোনালোকে উচ্ছেদ কৰিবলৈ যেতিয়া কচুতলিত এইটো শান্তিপূৰ্ণভাৱে উচ্ছেদ চলি থাকে তেখেতসকলে এনেকুৱা কিছুমান বাইট দিয়ে টেলিভিশ্যনত আৰু এনেকুৱা কিছুমান উচতনিমূলক কথা কয় তাত গৈ পেলাই মানুহখিনি এগ্ৰেছিভ হৈ যায় আৰু তাৰ লগত গৈ পেলাই সংঘৰ্ষ হয় আৰক্ষীৰ লগত আৰু তাত আমি নিজেই দেখিছোঁ কি ঘটনা হৈছে আৰক্ষীটো ইনজিয়ৰ হৈছে তেখেতসকলৰ মানুহো ইনজিয়ৰ নিহতও হৈছে তে কথাটো হ'ল এই গোটেই পৰিৱেশটো আনে আমাৰ কংগ্ৰেছ চৰকাৰে একচুৱেলি কাৰণ তেখেতসকলে যেতিয়াই আমাৰ বেদখলকাৰীক মুক্ত কৰিবলৈ যাওঁ বিভিন্ন ধৰণৰ তেখেতসকলে ইয়াত প্ৰটেষ্ট কৰিবলৈ যায় কিন্তু এই বস্তুটো তেখেতসকলে আপোনালোকে হিষ্ট্ৰী খুলি চাই তেখেতসকলৰ দিনতহে কিন্তু আহিছে মই ইয়াৰ আগত কওঁতেও মই কৈছোঁ যে আজি কাজিৰঙাখনৰ কি অৱস্থা হৈছিলে যদি 16ৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নাহা হয় আজি কিন্তু কাজিৰঙা হৈ নাথাকিল হয় গড় কেইটা থাকিল হয় আজি আমাৰ ৰেকৰ্ড কৰিছে 86% আমাৰ গড়ৰ হত্যা কমিছে 2016ৰ পৰা কিয় কমিছে আপোনালোকে নিজেই জানে আৰু যোনখিনি আজি ডেটত উচ্ছেদিত এলেকা য'ত আমাৰ বেদখল মুক্ত কৰিব গৈ আছে আমাৰ চৰকাৰে আজিও য'ত হৈ আছে আপোনালোকৰ টিভিয়ে যদি তাত গৈ কাভাৰেজ কৰেগে আপোনালোকে গম পাব যে ক্ৰিমিনেল এক্টিভিটি থানাসমূহত বেছি তে কথাটো এনেকুৱা যে এনেকুৱা এই ক্ৰিমিনেল এক্টিভিটি কৰি থকা মানুহসকলক আৰু উচ্ছেদ যদি কৰিছে আমি বনাঞ্চল উচ্ছেদ মুক্ত আমি বেদখল মুক্ত কৰি আছো আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লক বিলাক কৰি আছো আৰু যদি তাত জেনুইন আমাৰ লোক আছে বা থাকে বা ভূমিহীন থাকে সেইটো আমাৰ পিছৰ পৰ্যায়ত দেখা যাব কিন্তু তাৰে 99% কিন্তু একচুৱেলি তেখেতসকলৰ মাটি আছে আৰু এই এগ্ৰেছন ক'ৰবাত মাৰ্ডাৰ কৰি ক'ৰবাত কিবা কৰি আৰু তাত জ্বলন্ত আমাৰ উদাহৰণ আমাৰ বড়ো ডাঙৰ ইয়াত বহি আছে তেখেতৰ বক্তব্যতে আমি নিজে গম পাইছোঁ ঠিক আছে মই যদুমণি বড়ো পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ ইমতিয়াজ হুছেইন ডাঙৰীয়া ইতিমধ্যে এটা মন্তব্য কৰিছিল যিটোক লৈ আপুনি আপত্তি দৰ্শাইছিল এতিয়া গোটেই কথাটো হৈছে যে আজি ট্ৰাইবেল সংঘও বিভিন্ন কথা কৈছে বাৰে বাৰে এই কথাটো আপোনালোকে কৈছে যে পৰিৱেশ পৰিস্থিতি এনেকুৱা হৈছে যে ক'ৰবাত আপোনালোকে সংশয়ত থাকিব লাগে কিয় সেই ধৰণৰ কথাবোৰ ক'ব লগা হৈছে ইয়াত মোৰ তেখেতৰ কথা বক্তব্যত মোৰ আপত্তি আছে ডেফিনেটলি গোটেই খিলঞ্জীয়া হিচাপে সকলোৰে এইটো আপত্তি থাকিবই কাৰণ যদি আজি ট্ৰাইবেল বেল্টে নাথাকিলে হয় তেতিয়াহ'লে চাওক আজি অসমৰ ভূমি কিমান বেদখল হৈ আছে আজি ট্ৰাইবেল বেল্ট যদি নাথাকিলে হয় আজি হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনে এটা পদক্ষেপ লোৱাৰ কাৰণে সাহসে নকৰিলে হয় আজি কংগ্ৰেছৰ চৰকাৰ দিনৰ পৰা কিমান দিনৰ পৰা আইনৰ আওতা লৈ কত বছৰ গ'ল কত দশক পাৰ হৈ গ'ল কিন্তু আজিলৈকে ট্ৰাইবেল বেল্টৰ ভূমিবিলাক বেদখল মুক্ত কৰিব নোৱাৰিলে কিন্তু আজি চাওক হিমন্ত বিশ্ব শৰ্মাই কমচে কম তেওঁৰ যিটো পদক্ষেপ এই পদক্ষেপটো বলিষ্ঠ পদক্ষেপ কৰিব লাগিব ক'ব লাগিব ৰামচৰ ক্ষেত্ৰতো আমি কৈছোঁ তেওঁলোকক অনুৰোধ জনাইছোঁ যে কিছু নাগৰিক আপোনালোকৰ ইয়াতে বাংলাদেশী নাগৰিক আছে আৰু এই বাংলাদেশী নাগৰিকখিনি আপোনালোকক চিনাক্তকৰণ কৰাৰ আপোনালোকৰ দায়িত্ব আছে গতিকে কাৰণ ব্লেমটো কাৰ হাতত যায় ব্লেমটো আপোনালোকৰ তালৈকে যায় কাৰণ আপোনালোকে বাৰে বাৰে যিকোনো কথা যেতিয়া যিকোনো মুহূৰ্তত কিবা এটা ঘটনা ঘটিব যাব প্ৰথম কথা আপোনালোকে আইনৰ আওতা লৈ অমানৱীয় কথা আইনৰ আওতা লৈ বাৰে বাৰে এই প্ৰক্ৰিয়া বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰি থাকে কিন্তু আপোনালোকে
আপোনালোকে কৰা অত্যাচাৰবিলাক আপোনালোকৰ কমিউনিটিৰ অত্যাচাৰ কৰাবিলাক আপোনালোকে দেখা কেতিয়া পাব আপোনালোকে কাৰণ আমাৰ যে ট্ৰাইবেল বেল্টৰ ভূমি যে আজি যে বেদখল মুক্ত কৰাৰ যি প্ৰয়োজন আহিল কিয় আহিল আজি পৰ্যন্ত কাৰণ সেই মাটিভূমি আমাৰ আছিলে সেইবোৰ কব্জা কৰাৰ সময়ত তেওঁলোকে কোনো আমাৰ মানৱীয়তা কোনো নাচালে আমাৰ কত মানুহ নিহত হ'ল কত ঘৰ জ্বলাই দিলে তেতিয়া সময়ত আপোনালোকৰ আম চুকত আছিলে গতিকে চাওক আপোনালোকৰ কিছুমান ইতিহাস খুলি চাব ইতিহাস খুলি চালে কথাবিলাক গম পাব ইতিহাস খুলি চাওক ডেফিনেটলি কম আমি সবাই কৈছো আজি আমি সিমেন্টৰ কোম্পানী আমি কৈছো আমি বন্ধ হয় আমি লাগিছো কংগ্ৰেছ চৰকাৰৰ বিনত সিমেন্ট হ'ল আক্ৰমণ কৰাটো সাহসীয় নকয় হয় যদি সাহস আছে আপুনি আহ্বান জনাওক হিমত সিংৰ প্ৰজেক্ট ভাঙিবলৈ যদি সাহস আছে সাহসীয় প্ৰজেক্ট ভাঙিবলৈ যদি সাহস আছে সিমেন্ট ভাঙিবলৈ তেতিয়া আপুনি সাহসৰ কথাটো বুজি ইতিমধ্যে সুৰেগল চিমেন্টৰ তেতিয়া সাহস কি আমি বুজি মাত্ৰ বছৰ এতিয়ালৈকে দুৰ্বলৰ ওপৰত আক্ৰমণ কৰি বৃহত্তৰ প্ৰদৰ্শন নহয় ডাঙৰীয়া মানৱীয় কথা কৈছে কিন্তু পুলিচৰ ওপৰত যে অত্যাচাৰ হ'ল তাত পৰিকল্পিতভাৱে আৰু কথাখিনি কম নেকি তৃতীয় দিনাখন কিয় উচ্ছেদ হৈছিল ঠিক আছে আহি মই আপোনাৰ ওচৰলৈ নিজকে যদি খিলঞ্জীয়া বুলি কৈছে তেতিয়াহ'লে খিলঞ্জীয়া হিচাপত থিয় দিয়ক এই যে উচ্ছেদ প্ৰক্ৰিয়া আপোনালোকে সমৰ্থন কৰক কিন্তু সমৰ্থন কৰাৰ বিপৰীতে আইনৰ আওতা লৈ পেলাই আপোনালোকে বন্ধ কৰাৰ চেষ্টা কৰিছে হয় যিখিনি ব্যক্তি যিখিনি পৰিয়াল যদি নিৰীহ হয় তেতিয়াহ'লে তেওঁলোকক আমি সংস্থাপন কৰক আমিও বিচাৰিছো কিন্তু তেওঁলোক নিৰীহ নহয় যিখিনি মানুহ তেওঁলোকে বেদখল বলপূৰ্বকভাৱে তেওঁলোকে আহিছিল গতিকে চাওক কোনো নিৰীহ মানুহ তেওঁলোক থকা নাই গতিকে চাওক আপোনালোকে বিচাৰ কৰি চাব আপোনালোকৰ বিচাৰ কৰাৰ ক্ষমতা আছে কিন্তু জুই জ্বলাবৰ কাৰণে যি প্ৰক্ৰিয়া আপোনালোকে চেষ্টা কৰি আছে তাক গৰিহণা দিছো ঠিক আছে ইমতিয়াজ হুছেইন আমছুৰ ওপৰত বহু অভিযোগ ইতিমধ্যে অভিযোগবোৰ আপুনি শুনিছে যে বিশেষকৈ তেওঁ কৈছে স্পষ্টকৈ যে আপোনালোকৰ সম্প্ৰদায়ৰ লোকসকলে যিবোৰ কাম কৰে সেইবোৰ ক্ষেত্ৰত আপোনালোকে মাত নামাতে যেতিয়া সম্প্ৰদায়টোৰ ওপৰত কিবা এটা হয় তেতিয়াহে আমছু সাৰ পায় চবতকৈ ডাঙৰ কথা অংকুৰ ডাঙৰীয়া চবতকৈ ডাঙৰ কথা ইয়াত আপোনালোকৰ সম্প্ৰদায় আপোনালোকৰ গোষ্ঠী এই ধৰণৰ শব্দ আহি থকাটো অসমত এইটো একে দুৰ্ভাগ্যজনক কথা কমচে কম 2016 বা 14 আগত আমি এনেধৰণৰ বক্তব্য কাৰো মুখৰ পৰা শুনা নাছিলোঁ দ্বিতীয়তে এটা মই কথা কওঁ যোনসকল মানুহে আমছুৱে এটা বক্তব্য নিদিয়াকৈ মানে উচ্ছেদ হোৱাৰ আগত এটাও বক্তব্য আমছুৱে দিয়া নাই কিন্তু তেওঁলোকে আমছুক এতিয়া অভিযোগ কৰি আছে তেতিয়াহ'লে উচ্ছেদৰ আগমুহূৰ্তত কাৰোবাক মোগলক যেনেকৈ কাটি কুটি শেষ কৰিছে আমি কাৰোবাক কাটি কুটি শেষ কৰিম নেলি সদৃশ পৰিৱেশ সৃষ্টি কৰিম AK-47 হাতে হাতে দি দিয়ক সেইসকল লোকক গৰিহণা এইসকল লোকে কিয় দিয়া কিন্তু শৃংখল চলিয়াৰ বক্তব্য আমাৰ হয় শৃংখল চলিয়াৰ ভাষ্য আমাৰ হয় কিন্তু ডিমৰীয়া বাকী আমি শুনিছো তেওঁলোকৰ বক্তব্যক আমি সমৰ্থন নকৰো এইটো কথা স্পষ্ট ডিমৰীয়া বাকী সমৰ্থন নকৰে ঠিক আছে ইমতিয়াজ হুছেইন দ্বিতীয়তে মই ক'ব বিচাৰিছো যে একেখিনি জেগাত আমি উচ্ছেদ হোৱাটো বিচৰা নাছিলোঁ তেওঁলোকে উচতনি কথা কয় অসমত য'তে উচ্ছেদ হৈ আছে ক'তোতে গৈ আন্দোলন থিয় কৰোৱা হোৱা নাই হস্তক্ষেপ কৰা হোৱা নাই শান্তিপূৰ্ণভাৱে হৈছে আমি জিলা প্ৰশাসনৰ লগত আলোচনা কৰি এইসকল যেনে সেই যোনখিনি ইণ্টাৰিম সময় হয় উচ্ছেদ আৰু সংস্থাপন তাৰ মাজত যেনে হিউমেন ৰাইটছ ভায়লেশ্যন নহয় সেই বিষয়ে আলোচনা কৰোঁ কিন্তু তৃতীয় দিনাখন কিয় উচ্ছেদ হৈছিল সেইদিনাখন সম্পূৰ্ণ পুলিচ ফৰ্চৰ চাগে যোৱা নাছিল লগত কোন ল'ৰা আছিল সিহঁত কোন দল সংগঠনৰ লগত জড়িত আছিল সেইবোৰ কথাওতো তদন্ত হ'ব লাগে উচ্ছেদ হোৱা লোকে ক'ৰবাত টেণ্ট বান্ধি কাৰণে 2-4 দিন ৰৈছিল কোনোবা সৰু ছোৱালীয়ে ভাত খাই থাকোঁতে কোনে আহি দলিয়াই দিছিল ভাতৰ বাচনখন সেইবোৰ কথাও তদন্ত হ'ব লাগে মাইকী মানুহখিনিয়ে ওলাই আহিছিল প্ৰথম অৱস্থাত চাওক এইবোৰ তদন্ত আঁৰত আহিব সেইকাৰণে আমি CBI ইনকুৱাৰী এটা বিচাৰিছোঁ আৰু এই যে আপুনি কৈছে সুপ্ৰিম কোৰ্টৰ ওচৰত গৈছিলোঁ তাত আমি এখন লেটাৰ পেটিশ্যন দিছোঁ হয় আমি চাইল্ড ৰাইটছ কমিশ্যনৰ ওচৰতো গৈছোঁ আমি মাইনৰিটি কমিশ্যনৰ ওচৰতো তাক চাপিছোঁ যে 8-9 বছৰীয়া ছোৱালীৰ গাত কিয় গুলি কাৰ্টিজ লাগিব লগা হ'ল আৰু যে এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথা কৈছে ডেফিনেটলি ট্ৰাইবেল বেল্ট এণ্ড ব্লক ট্ৰাইবেলৰ সংৰক্ষণৰ বাবে থাকিব লাগিব কিন্তু আজি দুৰ্বল দুখীয়া মানুহ যাৰ মাটি ব্ৰহ্মপুত্ৰত যোৱাৰ বাবে তেওঁলোকক আজি সংস্থাপন নকৰাৰ বাবে য'ত ত'ত তেওঁলোকে নাজানে ট্ৰাইবেল বেল্ট ব্লক ক'ত তাত বহি লৈছিল কিন্তু জনা শুনা কোটিপতি পুঁজিপতি লোকসকলৰ বিল্ডিং উঠি গৈছে ডাঙৰ ডাঙৰ প্ৰকল্প আৰম্ভ কৰিছে সেইসকলৰ বিৰুদ্ধে বড়ো ডাঙৰীয়াই মাত পাতিবনে নাই ডেফিনেটলি মাত মাতা আছে ডেফিনেটলি মাত মাতা আছে কেছ চলি আছে তাৰ পিছত প্ৰক্ৰিয়া চলিছে সুৰেগল চিমেণ্টত আপোনালোকে চাব তাতে 30% মাটি আদি বেদখলমুক্ত কৰিছে চৰকাৰে আৰু আমাৰ আমি দিব পাৰোঁ এটা বিৰতি ল'ব লাগিব ঠিক আছে ডাঙৰীয়াক মোৰ কথাখিনি কৈ ল'ব ঠিক আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাহসী কিতাপখন দিয়াৰ আগত হিম্মত সিংৰ ওপৰত কেতিয়া বুলডোজাৰ চলাব সেইখিনি শুনক আমাৰ ক'বলগীয়া কথা এইখিনিয়ে ঠিক আছে ভাড়া ঘৰ খালী কৰিব দিয়াৰ আগত 3 মাহ প্ৰায়ৰ নটিচ দিয়া হয়
কোনোবাই 50-60 বছৰ ধৰি এখন সংসাৰ স্থাপন কৰিছে ঠিক আছে তেওঁলোকক কি ওলাই যাবলৈ এটা সময়সীমা দিয়া নহয় নেকি ঠিক আছে ইমতিয়াজ হুছেইন আনিম এই বিষয়বোৰ আহিছে যে উচ্ছেদক লৈ ৰাজনীতি কোনে কৰিছে উচ্ছেদক কোনে ইছ্যু কৰাব বিচাৰিছে আৰু উচ্ছেদক লৈ দৰাচলতে কি ধৰণৰ এটা পৰিৱেশ এতিয়া হৈছে মই পুনৰ আলোচনাৰ মাজলৈ আহিছোঁ জয়ন্ত কুমাৰ দাস আছে মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ বাৰে বাৰে প্ৰশ্নটো আহে যে ভুলটো কাৰ কিয় আজিৰ এই পৰিৱেশটো হ'ল কাক আপুনি ইয়াৰ বাবে জগৰীয়া কৰিব এইটো ডেফিনেটলি এইটোতো আমি জগৰীয়া কৰিম মানে প্ৰশাসনকে জগৰীয়া কৰিম কাৰণ কচুতলিৰ পৰা সোণাপুৰ আপোনাৰ SDC অফিচলৈ কিমান দূৰ বৰ বিশেষটো দূৰ নহয় আৰু এই মানে এটা ডাঙৰ ইস্যু কৰিছিলে সেই সময়খিনিত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে এটা কথা মিডিয়াত কৈছিলে কি যে আমাৰ এই কি শইকীয়া আছিলে মানে দেৱব্ৰত শইকীয়াই প্ৰেছ মিট দিয়াৰ পিছতে তাত গুলিয়াগুলি হ'বলৈ বাধ্য হ'ল বুলি পেলাই এটা কথা কৈছিলে আৰু দেৱব্ৰত শইকীয়াই এটা কথা প্ৰেছ মিটত কৈছিলে যে তেওঁলোকে এটা RTI কৰিছিলে সোণাপুৰ ৰাজহ চক্ৰত আৰু তেতিয়া সাৰ্কুল অফিচাৰ এটা ৰিপৰ্ট দিছিলে যে তাত কোনো ধৰণৰ এনক্ৰোচমেণ্ট হোৱা নাই বুলি সেই কথাটো কৈছিলে এতিয়া কথা হ'ল এই ৰেভিনিউ সাৰ্কুল অফিচাৰে তেওঁ কিয় তেনেকুৱা এটা ভুল RTI ৰিপৰ্ট দিলে সেইটো এটা বিচাৰ্যৰ বিষয় আৰু দ্বিতীয়তে হ'ল কি মই নিজেও তাত গৈছিলোঁ কচুতলিত মই গৈছিলোঁ গৈ মই তাত ভেৰিফাই কৰিছিলোঁ ভেৰিফাই কৰোঁতে মই দেখিলোঁ এই আপোনাক লাগিলে মই দিব পাৰোঁ ইয়াত এইটো আপোনাৰ সোণাপুৰ গাঁও পঞ্চায়তৰ সচিবে এজন আব্দুল কাছিম বুলি তেওঁ কি কৰিছে 1,30,000 টকাৰ এটা ঘৰ দিলে সেই মাটিত এইটো এটা কিমান ডাঙৰ ভুল কৰিছে ট্ৰাইবেল বেল্টৰ মাটিত নন ট্ৰাইবেল মানুহ আছে আৰু সেইটো মিয়াদী মাটিও নহয় চৰকাৰী মাটিত কেনেকৈ ঘৰ আবণ্টন দিব পাৰিলে এইটো পঞ্চায়তৰ সচিবৰ এই ফটোকপি আছে মোৰ লগত তাতোকৈ ডাঙৰ কথা আপোনাৰ 2021 চনত এখন 2021 চনৰ দলিল ইয়াতে আছে হৰেন গঞ্জু বুলি এটা মানুহে বিক্ৰী কৰিছে মাটি তাত সাদিকুল ইছলামক এইটো নটাৰী কৰা হৈছে যিহেতু এখন ফৰ্জ ডকুমেণ্ট বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ আৰু আছে ইলেক্ট্ৰিচিটি বিল ৰেচন কাৰ্ড এইবিলাক প্ৰশাসনে এইটো তাত দিছিল আৰু চৰকাৰী ঘৰবিলাক দিছিল কেতিয়া 16 চনৰ পিছত দিছিলে আপোনালোকে যাই যদি তাত দেখা পাব যে একদম আপোনাৰ নতুন চিমেণ্ট আৰু এখন দলিল পাইছোঁ বহুত পুৰণা দলিল এখন 10-15 বছৰ পুৰণা দলিল ইয়াতে মাটি বিক্ৰী কৰিছে কোনোবা বাকাৰ আলী নে কিবা মইনুদ্দিন বুলি আৰু মাটি বিক্ৰী কৰিছে দুৰ্যোধন ৰাভা অৰ্জুন ৰাভা আৰু এনেকুৱা আৰু এইখিনি মানুহ ট্ৰাইবেল মানুহ এওঁলোকে এই মাটিখিনি বিক্ৰী কৰাটো আটাইতকৈ ডাঙৰ ভুল কৰিছে এইবিলাক বস্তু চালিজাৰি চাব লাগে আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি পঞ্চায়ত সচিবে যে এই তেওঁৰ নামত ঘৰ এলটমেণ্ট কৰিলে গৃহ আবণ্টন দিলে গৃহ আবণ্টন দিবলৈ হ'লে আমি জানো যে তেওঁৰ নামত যদি ম্যাদী মাটি থাকে তেতিয়াহে তেওঁ গৃহ আবণ্টন দিব পাৰে এতিয়া চৰকাৰী মাটিত তাকো বেল্টৰ মাটিত নন বেল্ট মানুহক কেনেকৈ গৃহ আবণ্টন দিব পাৰিলে এইবিলাকো মানে আপোনাৰ আওতাত আহিব লাগে এইবিলাক অনুসন্ধান কৰি সেই কনচাৰ্নিং অফিচাৰবিলাককো বিহিত ব্যৱস্থা ল'ব লাগে খুব সুন্দৰ বিষয় এটা আপুনি উল্লেখ কৰিছে আমি আশা কৰিম যে প্ৰশাসনে এই ধৰণৰ ব্যৱস্থাবিলাকো কৰক মই গোটেই মানে প্ৰব্লেমবিলাক ক্ৰিয়েট কৰিছে প্ৰশাসনে ঠিক আছে গতিকে তেওঁলোকে এটা প্ৰিকুৱেশ্যন ল'ব লাগে মানে স্পেচিফিক মেজাৰ ল'ব লাগে যাতে এই যিখিনি মানে বেদখলকৃত মানুহ তেওঁলোকক সংস্থাপন দিব লাগে মই প্ৰথমে কৈ গৈছোঁ যে যদি তেওঁলোক বিদেশী হয় তেওঁলোকক ব্যৱস্থা লওক ডিপৰ্ট কৰক আৰু যদি তেওঁলোক সঁচাকে মানে ভাৰতীয় নাগৰিক হয় তেওঁলোকক ৰিছেটেলমেণ্টৰ ব্যৱস্থা কৰিব লাগে নহ'লে কিন্তু এইখন চলিয়ে থাকিব না মই ৰিতম সিং আপোনাৰ ওচৰলৈ আহিম এতিয়া আপোনালোকে বিজেপি চৰকাৰক দুখিছে বিভিন্ন ধৰণৰ কথা কৈছে কিন্তু কথাটো হ'ল যে এনে ধৰণৰ বেদখলবোৰ যাতে নহয় এই ধৰণৰ যাতে আমি বনাঞ্চল বা চৰকাৰী ভূমিবিলাকত বেদখল কৰিব নোৱাৰে কংগ্ৰেছৰ দিনত তেনেকুৱা কঠোৰ নীতি কিয় অনা নহ'ল সেই প্ৰশ্নটো কিন্তু বাৰে বাৰে আহে যোনটো আজি আমাৰ 10ম যোনটো অধ্যায় এড কৰা হৈছে আপোনাৰ ৰেগুলেশ্যন এক্টত সেইটো 1950ত গোপীনাথ বৰদলৈৰ যোন চৰকাৰ আছিলে কংগ্ৰেছৰ চৰকাৰ সেয়াই আনিছে আৰু সেয়াই নহয় যেতিয়া এই 6 শ্বেডিউলৰ কথা পতা হৈছিলে যেতিয়া আমাৰ সংবিধানত 6 শ্বেডিউলৰ প্ৰটেকশ্যন অনা গৈছিলে সেইটো গোপীনাথ বৰদলৈ কমিটি ৰিপৰ্টৰ ওপৰত হৈছিলে সেইকাৰণে এই কংগ্ৰেছ আমাৰ যোনকেইটা আমাৰ ট্ৰাইবেল মানুহ সিহঁতৰ ৰক্ষাৰ কাৰণে প্ৰশাসনে আগৰ পৰা লাগি আছে কিন্তু বেদখল যাতে নহয় বেদখল যাতে কৰিব নোৱাৰে তাৰ বাবে কঠোৰভাৱে এটা
নীতি এটা ব্যৱস্থা যদি লোৱা হ'লহেঁতেন মানুহে যদি সাহস নকৰিলেহেঁতেন আজি এটা এই পৰ্যায় এটা নাহিলেহেঁতেন আজি বেদখল পূৰ্বেও বহুত বেদখল হৈছিল আইনৰ মতে মই আপোনাক বিচাৰোঁ 1990 চনতে আমাৰ এটা SOP ওলাই দিয়া গৈছিলে যেনেকৈ ট্ৰাইবেল বেল্টৰ পৰা বেদখল কৰিব পাৰিব নোৱাৰিব এতিয়া যেতিয়া পিছত একো নকৰিলে কথাটো পিছত অহাৰ তেতিয়া সেই সময়ত আপুনি এইটো চাওক যে কোন গুৱাহাটীৰ GDD মিনিষ্টাৰ আছিলে গুৱাহাটীৰ GDD মিনিষ্টাৰ আছিলে তেতিয়া সেই সময়ত আমাৰ এতিয়া অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া 2009ত শিলহাকু বিলত জিঞ্জাৰ হোটেল অহা হৈছিলে জিঞ্জাৰ হোটেলৰ ওচৰে তাত যদি মানুহ আছে আজি যেতিয়া 2021 যেতিয়া শিলহাকু বিলৰ এভিকশ্যন হৈছে আপুনি নিজে চাব কথা অবৈধ মানুহখিনি আহিলে ঠিক আছে মোৰ সময় একেবাৰে শেষ আপুনি কৈ দিয়ক যে যিবোৰ বিভিন্ন পুঁজিপতিৰ বিৰুদ্ধে অভিযোগ আছে বা যিবোৰ উদ্যোগৰ ক্ষেত্ৰত অভিযোগ আছে সেই উদ্যোগবিলাকৰ ক্ষেত্ৰত পুঁজিপতিৰ ক্ষেত্ৰতো কঠোৰ হ'ব নাই এতিয়া কথাটো হ'ল আমাৰ চৰকাৰ একেবাৰে ক্লিয়াৰ যে ট্ৰাইবেল বেল্টেড ব্লক যোনখিনি আছে সেইখিনিত অকল ট্ৰাইবেল মানুহৰহে অধিকাৰ থাকিব আৰু আপুনি অনাগত দিনত দেখি যাব যে অকল ট্ৰাইবেল মানুহেহে তাত আছে আৰু তেখেতসকলৰহে কথা তাত চলিছে ঠিক আছে মই অনুষ্ঠান সামৰিব লাগিব আটাইকেইগৰাকী অতিথিক ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিম যে যি ধৰণৰ বিতৰ্ক যি ধৰণৰ ৰাজনৈতিক বাদানুবাদ চলে যি ধৰণৰ ৰাজনৈতিক কথা বতৰা চলে এইবোৰৰ পৰা আঁতৰত আহি দল সংগঠন বিশেষকৈ আজি ট্ৰাইবেল সংঘ আছে এপছু আছে আমছু আছে আছু আছে যিমান সংগঠন আছে এই সংগঠনবোৰ একেলগে এখন মজিয়ালৈ আহক আলোচনা কৰক আপোনালোকে যে কোনো ধৰণৰ যি ধৰণৰ অভিযোগ চৰকাৰখনৰ ওপৰত আহে চৰকাৰকো আপোনালোকে আটাই লগ হৈ পৰামৰ্শ দিয়ক যে কি কৰিব লাগে উচ্ছেদ কি ধৰণে থাকিব লাগে কি ধৰণে উচ্ছেদ চলিব লাগে বা কি ধৰণে ভূমিবোৰ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু উচ্ছেদিত যিসকল উচ্ছেদিতক বিদেশী বুলি কোৱা হৈছে যদি বিদেশী প্ৰকৃততে বিদেশী চিনাক্তকৰণৰ বাবে সকলোৱে সহযোগিতা কৰক চৰকাৰক আৰু সমান্তৰালকৈ যদিহে স্বদেশী হয় তেওঁলোকৰ ভূমি নাই তেনেহ'লে তেওঁলোকৰ সংস্থাপনৰ বাবে কি ব্যৱস্থা কৰিব লাগে চৰকাৰক অন্ততঃ পৰামৰ্শ দিয়ক অযথা বিতৰ্ক কৰি ব্যক্তিগত এটা সংঘাতৰ পৰিৱেশ নানি ধৰ্মীয় এটা মেৰু বিভাজনৰ পৰিৱেশ সৃষ্টি নকৰি